Hello everyone and welcome back to my channel. তো পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ ৰাতিপুৱা বাজিছে 6টা, এতিয়া উঠি লৈ যাব ওলাইছোঁ গুৱাহাটী। তাৰ পৰা থামনেল দেখি আপোনালোকে গম পাইছে চাগে কিয় গুৱাহাটী যাব ওলাইছোঁ। তো জল্দি ৰেডি হওঁ আৰু ব্লগটো কণ্টিনিউ কৰোঁ। আৰু ভাবিছোঁ যে ব্লগটো কণ্টিনিউ কৰিমেই তাৰমানে ডেইলি ব্লগ তেনেকুৱা টাইপ আৰু। তো লেটছ গো, ৰেডি হওঁ সোনকালে। হৈ গ'লো ৰেডি আৰু এতিয়া ব্ৰেকফাষ্ট কৰোঁ, বেগ ৰেডি কৰোঁ আৰু তাৰপিছত আমি যাম ওলাই আৰু আজি আমি যাম বাছত। লেটছ গো। তো আমি ওলাই আহিলোঁ আৰু ৰাতিপুৱা বাজিছে এতিয়া 7টা আৰু মজাকৈ ৰ'দটো ওলাইছে আৰু ঠাণ্ডা আছে নোহোৱা নহয় বাৰু ৰাতিপুৱা। সেইকাৰণে মাফলা চাফলা লৈ লৈছোঁ যিহেতুকে বাছত যাম, ঠাণ্ডা পাম। আৰু এইটো চাওক আগফালে এইটো হৈছে আমাৰ ঘৰৰ ৰাস্তাটো চিধা হাইৱেৰ পৰা, আৰু হাইৱেৰ পৰা বহুত বেছি দূৰত নহয়, তো এইখিনি হাইৱেলৈকে খোজকাঢ়ি গৈ আছোঁ। এতিয়া আমি ৰখি আছোঁ বাছ হাইৱেত আহি। এইটো হৈছে হাইৱেটো, এইটো হৈছে আমাৰ ঘৰৰ ৰাস্তাটো। ৰখি আছোঁ বাছ আহিব, ৰ'ব বেছি টাইম নালাগে। বাছ আহিব মানে বাছ আহিলে ৰ'ব, ৰখিবতো লাগে, ইয়াতে ৰখে এনে। এতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ল যে আমি আহি পালোঁ আমিনগাঁৱৰ, বাছখনে আমাক আমিনগাঁৱত নমাই দিছে। আগফালে নাযায়, এইবোৰ যোনবোৰ দেখিছে বাছ এইবোৰ চিটি বাছ তাৰমানে। তো আমিনগাঁৱত নাযায়, কাৰণটো হৈছে আগতকৈ এমপিআই চেকিং আছে, ধৰি আছে। তো এতিয়া আমি যাব লাগিব খোজকাঢ়ি এনেকৈ। আৰু অকল আমিয়ে নহয়, আগফালে বেলেগ মানুহো আছে, চবকে নমাই দিছে। আৰু কোনোবা যদি সৰু গাড়ী গৈছে তাতে উঠি গুচি গৈছে তেনেকৈ। আৰু এতিয়া কি কৰোঁ তাকে ভাবিছোঁ ৰ'ব, ই খোজ কাঢ়িব লাগিব। তো আমি দুটা আছিলোঁ, লগৰো এটা আছিল। তো আমি এখন অ'টো ল'লোঁ ডাইৰেক্ট, মানে তাৰ পৰা লালমাটিলৈকে যাম বুলি ক'লে। ফাৰ্ষ্টতে ক'লে জালুকবাৰী যাম, আমি ক'লোঁ লালমাটিলৈকে থৈ আহক। তো তেওঁ ক'লে অ'কে ঠিক আছে যাম। তো লালমাটিলৈকে ঠিক কৰিলোঁ। এতিয়া অ'টোখনত যাওঁ আৰু তাৰ পৰা বাকী বাছত গৈ কিনে কিবাকৈ যাওঁ আৰু বাহঁতৰ ঘৰলৈকে। চকু বন্ধ কৰি থাকা কিন্তু, ৰ'বা মই ওলাই আছোঁ। এক ছেকেণ্ড। বন্ধ, চকু একদম বন্ধ কিন্তু। 1 2 3। কি হয় এইখন? কি হয়? ভালকে খোলা অঁ। এই চাইডে আৰু একবাৰ দিম। চলে দেখোন, চলি আছে চব। চলে সেইটো চকা চাওঁ, এনেকৈ দিয়াচোন একবাৰ, এনেকৈ দিয়া। ৰুম তো এইফালে গধূলিৰ পাৰ্টিৰ কাৰণে বেলুন ফুলাই আছোঁ। আৰু মানে যাৰ ভাগিন আছে তেওঁলোকে গম পায় মামা ভাগিনৰ ৰিলেশ্যনটো কেনেকুৱা, মানে কিবা এটা বেলেগ। তুমি ফুলাবা? মই বান্ধি দিম, তুমি ফুলাবা? দিয়া ফুলোৱা। অঁ তুমি বেলুন ফুলাই ভাল পোৱা? আৰু কি কৰি ভাল পোৱা তুমি? খেলি ভাল পোৱা? তো সেইখিনি কাম চাম কৰি মই এতিয়া অলপমান ওলাই আহিছোঁ। আৰু মানে সঁচা কথা ক'ব গ'লে গাইছ, লাষ্ট কেইমাহমানৰ পৰা ধৰি মানে বহুত প্ৰমোশ্যনৰ কাম কৰা নাছিলোঁ, কিন্তু এতিয়া আৰু ষ্টাৰ্ট কৰিছোঁ। লগতে ভাগিনৰ কাৰণে মানে বাহঁতে কিবা এটা বাৰ্থডে কেক মানে অৰ্ডাৰ কৰি থৈছিল, তো সেইটোও মই নিব আহিছোঁ একেলগে। আৰু চবখিনি ৰেডি হৈ গ'ল, তাৰ লগৰখিনি আহি গ'ল, যাক মাতিছিলোঁ চব আহি গ'ল। আৰু এতিয়া কেকটো কাটিব লাগে। আৰু চাওকচোন সি পূৰা প'জ দি আছে কেক কটাৰ কাৰণে। আৰু চব তাৰ লগৰখিনি আহিছে, মানে তাৰ স্কুল ফ্ৰেণ্ডছখিনি আৰু। তো গাইছ বাৰ্থডে ধুনীয়া চলি আছে, পূৰা গৈ আছে ধুনীয়াকৈ। আৰু ৰুমৰ অৱস্থা মানে চব সৰু ল'ৰা ছোৱালী ন, চব খেলি আছে, ভালো লাগে। তো এতিয়া চব ভাত খাব বহিছে। আৰু এইটো ভাগিনীটো তাই শুই আছে মোৰ মানে কলাত ধুনীয়াকৈ এনেকৈ। গাইছ তাৰমানে মোৰ এটা সৰু প্ৰব্লেম হৈ গ'ল। মানে ভিডিঅ'ৰ মাজত কি হৈ গ'ল, কিছুমান ক্লিপ এনেকুৱা আছিল যোনবোৰ মানে এড হোৱা নাই। ব্লগটো বহুত সৰু হৈ গ'ল। তাৰমানে কেছটো কি হ'ল, মই এতিয়া ঘৰত আহিছোঁ, ভাবিছিলোঁ ঘৰত আহি ধুনীয়াকৈ ভিডিঅ'টো এডিট কৰিম। তো ঘৰ আহোঁতে মই কি কৰিলোঁ, মেমৰি ফুল হৈ গৈছিল। তো ভাবিলোঁ অলপমান কিছুমান ক্লিপ ডিলিট কৰি দিওঁ আগৰ। তো সেই ডিলিট কৰোঁতে সেইদিনাখন বাৰ্থডেৰ মানে ভ্লগৰ ক্লিপো ভুলতে ডিলিট কৰা গ'ল। তো সেইখিনি মাজত ধৰক আৰু 3-4 মিনিটমানৰ ক্লিপ আছিল, ধুনীয়াকৈ অলপ বনাইছিলোঁ ধৰক গোটেইখিনি, কিন্তু সেইবোৰ হৈ গ'ল ডিলিট। এতিয়া কি কৰোঁ, ভ্লগটো বনাইছোঁ, দিব মন, 4-5 মিনিটমান হৈছে কিবাকৈ, মানে উপায় নাই। যিটোকে দিম বুলি ভাবিছোঁ তো সেইকাৰণে দিছোঁ, যি আছে সেইখিনিয়ে দিছোঁ। তো ভিডিঅ'টোত বা কি দিলোঁ আৰু মই নিজে ভালকৈ গম নাপাওঁ বাৰু। যিয়ে নহওক, ভিডিঅ'টো যদি কিবা এটা ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট গোটেইখিনি কৰিব। আৰু কমেণ্টটো নিশ্চয় কৰিবই, কাৰণ বহুত দিন ভ্লগ দিয়া নাইতো। তো কমেণ্ট যিমানখিনি কৰি সিমান ভাল মোৰ কাৰণে বাৰু। যিয়ে নহওক তো সকলোকে লগ পাম নেক্সট ভ্লগত। টিল দেন টাটা, বাই বাই।